জুই পাই পাৰ কৰিম বুলি ভাবিছে নেকি? বলক শুই থাকোঁগৈ। নহলেনো কি কৰা? জুইকে ফুৰাই থাকো দিয়া আধা ৰাতিলৈকে। পাতলা বেড কভাৰখন লৈ যাৰ অকণো নুগুচে দেখোন। ঘৰখন জুই জ্বলি যোৱাৰ পাছৰে পৰা ঘৰখনৰ অৱস্থাটো একেবাৰে বেয়া হৈ পৰিছে। ৰিক্সা চলাই যি 2 টকা পাইছো সেই টকাৰে ঘৰৰ 2 এটা বস্তু কিনিছো। ঘপককৈ এতিয়া আৰু এখন কম্বল ক'ৰ পৰা আনো? ল'ৰাটোৰ বাবে সৰুকৈ হলেও কম দামী কম্বল এখন আনি দিছো। আমি তেনেকৈ ঠাণ্ডাত আছো, তাকতো ঠাণ্ডাত ৰাখিব নোৱাৰি। ঘপককৈ এতিয়া আমাৰ বাবেনো ক'ৰ পৰা ডাঙৰ কম্বল এখন কিনো? সেয়েহে জুইকে ফুৰাও দিয়া। আধা ৰাতিলৈকে জুই ফুৰাম, তাৰ পাছত সেই পাতলা বেড কভাৰখন লৈ শুবগৈ লাগিব আৰু উপায়তো নাই। ভগৱানটোৱে আমাৰ দৰে দুখীয়া মানুহৰ লগতহে এনেকুৱা অন্যায় কৰিব লাগেনে বাৰু? ঘৰখন জুই চাৰ খাৰ হৈ গ'ল, বস্তু বাহিনী প্ৰায় ভাগেই পুৰি শেষ হৈ গ'ল। সঁচাকৈ সেই ৰাতিটো বৰ অভিশপ্ত ৰাতি আছিল। ভাগ্য ভাল মানুহকেইটা যে বাচিলো, নহলে আজি আমি হ'ব দিয়া ৰেণু, সেইবোৰ কথা মনত পেলাই তুমি আৰু কটাখন নকৰিবা। ভগৱন্তই আমাক যি দিছে তেনেকৈয়ে চলিব লাগিব, উপায় নাই। মোৰ বৰ দুখ লাগিছে। আপুনি দিনৰ দিনটো ৰিক্সা চলাই আহে আৰু এতিয়া ঠাণ্ডাত শুব নোৱাৰা জহত জুই ফুৱাই থাকিবলগীয়া হৈছে। জুই ফুৱাবলৈও অসুবিধা হ'ব আৰু 2 দিনমানৰ পাছৰ পৰা। গোটাই থোৱা খৰিকেইডাল শেষ হোৱাৰ পাছত সেয়াও পোনা মৰিব। ইমান ভাগৰত আহি অকণমান শুবলৈ পাব লাগিছিল, কিন্তু আপুনি আধা ৰাতিলৈকে ঠাণ্ডাত শুব নোৱাৰাৰ বাবে জুই ফুৰাবলগীয়া হৈছে। কি যে কপাল আমাৰ। হ'ব দিয়া, দুখ নকৰিবা। ভগৱানে আমাৰ কপালত এইবোৰেই লিখিছে। সহ্য কৰিব পাৰিম দিয়া। কষ্ট কৰিবলগীয়া থাকিলে কৰিবই লাগিব। পৰালৈকে কৰি যাওচোন। হেৰা ৰেণু, মই গৈ থাকো দিয়া। অ দেউতা, মোলৈ উভতি আহোঁতে চেণ্ডেল এযোৰ লৈ আহিবাচোন। মোৰ চেণ্ডেলযোৰ ছিগি থাকিলে। হয় নেকি? বাৰু চাওচোন সেই কেইটকা পাওঁ। ঘৰলৈ খোৱা বস্তুও আনিব লাগিব নহয়। যদি পাৰো আজি লৈ আহিম বাৰু দে। তই এটা কাম কৰিবিচোন, মাৰৰ হতুৱাই চেণ্ডেলযোৰত পিং এটা মাৰি ল'বি, তেনেকৈয়ে পিন্ধিবিচোন। যদি পাৰো নতুন চেণ্ডেল এযোৰ আনিম বাৰু। দেউতা, ঠাণ্ডা দিনটো ইমান বাঢ়িছে, মোৰ যে জোতাযোৰো সৰু হৈ গ'ল নহয়। জোতা এযোৰো লাগিছিল আৰু ভাল চুৱেটাৰ এটাও লাগিছিল। ক'ৰবাত যাবলৈ মেলিবলৈ চুৱেটাৰেই নাই। ঘৰত পিন্ধা চুৱেটাৰটোকেনো কিমান ক'ৰবালৈ পিন্ধি যাম? মানুহৰ আগত লাজেই লাগে। শুন, তই 2 দিনমান ধৈৰ্য ধৰ দেই। মই টকা গোটাই তোক সকলো বস্তু যোগাৰ দিম। তই চিন্তা নকৰিবি। তই দেখিছই নহয় আমাৰ ঘৰখনৰ অৱস্থাটো। গোটেই ঘৰখন জ্বলি যোৱাৰ পাছত ঘৰখনৰ অৱস্থাটো একেবাৰে নাইকিয়া হৈ পৰিছে। বস্তু পাতি বুলিবলৈ নায়েই। 2 এপত যি পাইছো গোটাইছো। এতিয়া ঠাণ্ডাৰ দিনত দেখিছ নহয়, আমি কম্বল এখনো ল'বলৈ পোৱা নাই। সাধাৰণ বেড কভাৰ এখন গাত লৈ শুইছো। ৰাতিটো টোপনিয়ে নাহে ঠাণ্ডাত। ডাঙৰ কম্বল এখনো কিনিব লাগে। এইবোৰৰ মাজতে তোৰ বাবেও মই এইবিলাক বস্তু আনি দিম দে। তই চিন্তা নকৰিবি। লাহে ধীৰে সকলো যোগাৰ কৰি দিম দেই। হ'ব দিয়া দেউতা, মই মাক চেণ্ডেলযোৰ আনি দিম। মায়ে পিং এটা লগাই দিব, তেনেকৈয়ে পিন্ধি থাকিম। তুমি যোৱা দেউতা। হ'ব দে, মই আহিছো দেই। মাৰক কবি মই আহিলো বুলি। মাৰে পিছফালে বাচন ধুই আছে হ'বলা। হ'ব দিয়া, কৈ দিম। সেই প্ৰভু ভগৱান, দেউতাৰ যাতে ৰিক্সাত ঢেৰ মানুহ উঠে আৰু দেউতাই যাতে বহুত পইচা পায় আৰু আমাৰ অভাৱবোৰ যাতে সোনকালে শেষ হয়। সেই ভগৱান, তুমি দেউতাৰ ৰিক্সাত ঢেৰ মানুহ উঠাবা দেই। মোৰ লগৰ কণহঁতে ঠাণ্ডা দিন বুলি জেকেট কিনিছে, জোতা কিনিছে, কিন্তু মোৰ চেণ্ডেলযোৰ ছিগি থাকিল। দেউতাই যাতে পইচা পায় মোৰ বাবে চেণ্ডেল জোতা সকলো আনি দিব পাৰে। তুমি দেউতাৰ ৰিক্সাত বহুত মানুহ উঠাবা ভগৱান। দেউতাই গ'ল নেকি? মা, এই মাত্ৰ গৈছে। কি হ'ল? ভাত খাবলৈ দিলো, কাঁহীখন যে তেনেকৈ থলিগৈ। ভাতে চাতে কি কাৰণে নাখালি ভাতকেইটা? খাবলৈ মন যোৱা নাই। কিমান আৰু সুদা ভাত খাম? ইমান মাংস অকণমান খাবলৈ মন গৈছে। মাছ মাংস ডিম একো এটা খাবলৈ নোপোৱা হ'লো ইমান দিন। সুদা ভাতবোৰ আৰু কিমান খাম? মোৰ শাক পাচলিবোৰ খাবলৈ অকণো ভাল নালাগে মা। কি কৰিবি বোপাই? দেউতাৰে কেনেকৈ মাছ মাংস খুৱাব? ঘৰখনত প্ৰয়োজনীয় বস্তুবোৰ আনোতেই মানুহজনৰ দিনকাল গৈছে। ৰিক্সাখন চলাইনো পাই কেইটকা? গতিকে দেউতাৰে মাছ মাংস খুৱাব ক'ৰ পৰা? ঘৰলৈ বস্তুবোৰ এটা দুটা নানিলেও নহয়। 2 দিনমান ধৈৰ্য ধৰচোন শুন। তাৰ পাছত মাছ বা মাংস কিবা অকণমান আনি দিব দে। তই এনেকৈ ভাত নোখোৱাকৈ থাকিলে আমাৰ ভাল নালাগে নহয়। ভাত কেইটামান তই খাব লাগিছিল আকৌ। মা, মোৰ সঁচাকৈ ভাত খাবলৈ মন নোযোৱা হৈছে। কিমান আৰু আলুগুটি পিটিকা নিমখ তেলেৰে ভাত খাম? পাৰ যদি মোৰ কাৰণে হ'লেও এটা দিম আনি দিবিচোন। ভাতকেইটা মোৰ পেটলৈ যাব মা। তই দুখ নকৰিবি দে। মই দেউতাৰ আহিলে সন্ধিয়া সময়ত তোৰ কাৰণে ডিম এটা আনিবলৈ পঠিয়াম। ৰাতি ধুনীয়াকৈ বনাই দিম, তই ভাতকেইটা খাবি দেই। হ'ব মা। ৰেণুহঁতৰ ঘৰৰ অৱস্থা পাতি বৰ বেয়া হৈ গ'ল। আগতে সিহঁতৰ ঘৰখন অলপ উন্নত আছিল। অন্ততঃ ঠিক ঠাক চলি থাকিব পাৰিছিল। গিৰিয়েক যুগলে ৰিক্সা চলাই ঘৰখন সুন্দৰকৈ চলাই আছিল। কিন্তু দুৰ্ভাগ্যবশতঃ হঠাৎ এদিন ঘৰখনত জুই জ্বলি গ'ল, যাৰ বাবে ঘৰখনৰ প্ৰায়বোৰ সম্পদেই জুইত জাহ গ'ল। এতিয়া বেচেৰা যুগলে দিনৰ দিনটো ৰিক্সা চলাই ঘৰৰ 2 এপত প্ৰয়োজনীয় বস্তু কিনিছে, লগতে খোৱাৰ বস্তু। ভালদৰে খুৱাবৰ বাবে মাছ মাংস আনিব পৰা নাই,
কিন্তু যেনে তেনে চলিব পৰাকৈ ৰেচন পাতি যোগাৰ ধৰিছে। কিন্তু পুতেক মনে সুদা ভাত খাব নোৱাৰা হৈছে। হয়ো হয়, সৰু ল'ৰাটোৱেনো কেনেকৈ সুদা ভাতখিনি কিনি থাকে। ইফালে সিহঁতৰ ঠাণ্ডা দিন আহিছে আৰু ঠাণ্ডা দিনত সিহঁতৰ গাত ল'বলৈ এখন কম্বলৰ অভাৱ। সৰু সেইখন পাতলা বেড কভাৰ লৈ সিহঁতে ৰাতি শুৱে। ঠাণ্ডাত সিহঁতৰ টোপনিয়ে নধৰে। এনেদৰে দিন বাগৰিবলৈ ধৰিছে। মা আৰু দেউতালৈ বেয়া লাগে। মই কম্বল লৈ বিচনাত শুইছোঁ আৰু মা আৰু দেউতা বিচনা আৰু কাপোৰৰ অভাৱত মাটিতে বেড কভাৰখন গাত লৈ শুইছে। দেউতাই দিনটো ইমান কষ্ট কৰে, অথচ ৰাতি অকণমান ভালকৈ শুবলৈ নাপায়। হে ভগৱান, আমাৰ এই দুখবোৰ কেতিয়া দূৰ কৰিবা প্ৰভু। ইমান কষ্ট কৰি আহি ৰাতি দেউতাই অকণমান ভালদৰে শুবও নাপায়। আধা ৰাতিলৈকে জুই ফুৱায় আৰু আধা ৰাতি সেই পাতলা বেড কভাৰখনকে গাত লৈ শুৱে। টোপনি নাযায়। মোৰ দেখি বৰ বেয়া লাগে। হেৰি, বজাৰ দুটামান কৰিবলগীয়া আছিল। চাউলকেইটাৰ বাহিৰে একোৱে নাইকিয়া হৈছে। দালি বৈয়ামটোত তলিতে কেইটামানহে আছে। আজি বজাৰ দুটামান কৰি আনিবচোন। চাওচোন দিনটো কেনেকৈ পাৰ হয়। যদি ভালকৈ দুটকামান উপাৰ্জন কৰিব পাৰোঁ, তেতিয়াহ'লে শাক পাচলিৰ লগতে আজি কিবা এটা আনিম দিয়া। বহুত দিন মাছ মাংস অকণ খোৱাই নাই নহয়। হ'ব দিয়ক, মাছ মাংস নুগুটালেও হ'ব। কিন্তু দালি আলুকেইটা আনিবলৈ নাপাহৰিব। সেইকেইটা নহ'লে পেটলৈ ভাতেই নাযাব নহয়। 2 টকা গোটাই মেলি কম্বল এখন অনাৰ ব্যৱস্থা কৰিব লাগিব। দিনক দিনেচোন ঠাণ্ডাটো বাঢ়িছেহে। ইফালে আপোনাৰো ভাল চুৱেটাৰ এটা নোহোৱা হৈছে। কিমাননো ফটা চুৱেটাৰটো পিন্ধি থাকিব। গতিকে আপোনাৰ বাবেও কিবা এটা চিন্তা কৰিব। হ'ব, মোৰ কাৰণে চিন্তা কৰিব নালাগে। মই এইটোৱে কাম চলাই দিম। আৰু ফটা হ'লেও চুৱেটাৰটো আছেতো, বেছি ঠাণ্ডা হ'লে সেইটোকে পিন্ধি ক'ৰবাত যাব লাগিব। একো নহয় দিয়া, তুমি চিন্তা নকৰিবা। মই কিবা এটা যোগাৰ কৰিম। এতিয়া মই গৈহে থাকোঁ দিয়া। আৰে পৰিমিতা, তই? মই। কিয় মোক দেখি এনেকৈ চক খাইছ যে? যেন তই ভূতহে দেখিবি? নাই, নহয়। তোৰ হঠাতে এনেকৈ দেখি আচৰিত হৈছো আকৌ। ঘপককৈ এনেকৈ ওলালিহি। হয় দে, তইতো চক খাবিয়ে। তোক খোৱা খবৰ নিদিয়াকৈ ঘপককৈ ওলাইছহি। আচলতে এখেতৰ তহঁতৰ গাঁৱলৈ ট্ৰেন্সফাৰ হৈছে। সেয়েহে ইয়াত 2 দিনমান লাগিব যে ঘৰ দুৱাৰ বিচাৰোতে থাকিবলৈ। সেইবাবে তোৰ ঘৰটো ইয়াত আছে বুলি গম পাইছিলো যে মানুহক সুধি যেনে তেনে তোৰ ঘৰটো ওলাইছেহি। এতিয়া আৰু বোলো চিন্তা নাই, ঘৰ এটা ভাড়ালৈ পোৱালৈকে তোৰ ঘৰতে থাকিব পাৰিম। নে কি কৰেনো? ইয়াত থাকিবি? কি হ'ল, ইমানকৈ আচৰিত হলি যে? কিয়, তোৰ ঘৰত থাকিব নোৱাৰিম নেকি? যদি অসুবিধা হয় আমি বাৰু বেলেগ ক'ৰবাতে বিচাৰিমগৈ। এওঁহে ক'লে বোলে মোৰ বান্ধৱী ঘৰ আছে ইয়াতে, তাই ঘৰতে থাকিব পাৰিম। সেইবাবে আমি আপোনালোকৰ ঘৰলৈ আহিলোঁ। আপোনালোকৰ কিবা অসুবিধা নহয়তো? নাই, নহয় দিয়ক আমাৰ অসুবিধা। কিয় বাৰু অসুবিধা হ'ব? বান্ধৱী ঘৰলৈ থকাকৈ আহিছে, বান্ধৱী আৰু অসুবিধা হ'বনে? কি কথা কয়হে আপোনালোকে ইয়াতে নিশ্চিন্ত মনে থাকিব পাৰিব। তোনাকো কি অসুবিধা হ'ব বাৰু আমাৰ? একো অসুবিধা নহয়। এওঁলোকৰ ভিতৰলৈকে লৈ যোৱা। এওঁলোকৰ ভিতৰত নি বহিবলৈ দিয়া আৰু চাহ তামোলৰ ব্যৱস্থা কৰা। পৰি ভিতৰলৈকে ভিতৰতে বহিবি। হ'ব, বল। সন্মানৰ ক্ষেত্ৰত আলহীখিনি ৰাখিলো, কিন্তু এতিয়া খুৱাম কি, ক'ত খুৱাম? আৰু গাত ল'বলৈ দেখোন কাপোৰ এখনো নাই। কি হ'ব এতিয়া? কি হ'ব এতিয়া? এনেই বহি নাছিল, তাতে আকৌ নাতিনি কৰিলে। ঘৰখনতে খাবলৈ খুদকণ এটাও নাই। এতিয়া আকৌ আলহী আহি ওলালহি। কি হ'ব এতিয়া? হে ভগৱান, কি যে সময়বোৰত বিপদবোৰ হয়। কি কৰিব এতিয়া? চাউলকেইটাৰ বাহিৰে একোৱেই নাই। দুটামান বজাৰ কৰি দি থৈ যাওক। চাহ টুপি দিবলৈ বিস্কুট এটাও নাই। যেনে তেনে কিবা এটা কৰক। তাকে সেইটোকে ভাবি অথনিৰ পৰা মাথাটো গৰম কৰি আছো। ৰ'বা, কিবা এটা কৰিব লাগিব। দোকানতে বাকী বিচাৰি চাওকগৈচোন। দিয়ে বা 2 দিনমানৰ পিছত দি দিম বুলি ক'ব। নহ'লে কি কৰিম কওকচোন? এতিয়া নিজৰ বুলি ভাবি ওলাইছেহি। কেনেকৈনো খেদি দিয়ে বাৰু? যাওকচোন, কিবা এটা কৰি চাহ তাহ খাবলৈ বিস্কুট কেইটামান আৰু ভাত বনাবলৈ কিবা কিবি এটা আনি দিয়ক। ৰ'বা, মই কিবা এটা যোগাৰ কৰোঁ। তুমি তেতিয়ালৈকে পানী চানী তামোল চামোল এখনকে দিয়াচোন। যাওক, সোনকালে যাওক। কৃষ্ণ প্ৰভু, মানুহজনে কিবা এটা যোগাৰ কৰিব পাৰিলেই হ'ল আৰু। দিনটো যেনে তেনে পাৰ হ'ল। এতিয়া কি কৰিব? কাপোৰ মাত্ৰ এখনেই আছে। ল'ৰাটোক দিলোৱেই। এতিয়া সিহঁতক বাৰু কি দিওঁ? কেনেকৈ বাৰু কওঁ আমাৰ যে গাত ল'বলৈ এখন কাপোৰ নাই বুলি? ময়ো তাকেই চিন্তা কৰি আছো, বুজিছানে? দিনৰ দিনটো আজি ৰিক্সা চলাই থাকোঁতে মনলৈ কেৱল সেইটোৱে ভাব আহিল। পইচা কেইটামান যদি সৰহকৈ পালোহেঁতেন, কম দামী এখন হ'লেও আনিলোহেঁতেন। কিন্তু নাই, কি কৰিবা, মানুহেই নাই। নহ'লে ককাইদেউহঁতৰ ঘৰলৈকে বিচাৰি যায় নেকি? কম্বল এখন দিয়েই বা। আমাৰ সন্মানৰ কথা আছে। সিহঁতক বাৰু কেনেকৈ এতিয়া খুৱাওঁ আমি? বৰ চিন্তাত পৰিছোঁ। যাওকচোন, ককাইদেউহঁতৰ ঘৰৰ পৰা এখন বিচাৰি আনকগৈ। তুমি ঠিক কথা মনত পেলাই দিছা। যাওচোন এপাক। সিহঁতৰ ঘৰৰ পৰা যদি পাওঁ এখন কম্বল লৈ আহোঁ, অন্ততঃ আমাৰ সন্মানটো ৰক্ষা হ'ব। নহ'লে মানুহৰ আগত বৰ লাজ পাবলৈ কৈ ফালে ইমান ধনী মানুহ। যাওক, সোনকালে যাওকচোন। মই তেতিয়া আপুনি অহালৈকে কথা বতৰাকে পাতি থাকোঁ। ভাত খোৱাও সময় হ'ল নহয়। এতিয়া শুবলৈ দিব লাগে। কাপোৰ এখনৰ কাৰণেহে শুবলৈ দিব পৰা নাই। মই কথা বতৰা পাতি অকণমান সময় থাকোঁ। আপুনি আনক কৈছোন, যাওক।
ককাইদেউ ঘৰত আছনে? কোননো সোমাই আছে? তইহে ককাইৰে ঘৰত নাই, অলপ ওলাই গৈছে। কি হ'ল কচোন? নবৌ বৰ বিপদ এটাত পৰিছো। আপোনালোকৰ ঘৰৰ পৰা সহায় বিচাৰি আহিছো। হা? বিপদত পৰিছ? কি সহায় বিচাৰি আহিছ? কি ক'ম আৰু নবৌ, এওঁলোকৰ বান্ধৱী এজনী আহিছে। গিৰিয়েকে আমাৰ ইয়াতে চাকৰি পাইছে, ট্ৰেন্সফাৰ হৈছে মানে আমাৰ ইয়ালৈ। সেই ঘৰ এটা বিচাৰি নোপোৱালৈকে বোলে আমাৰ ঘৰতে থাকিব। এতিয়া কি কৰো ভাবি নোপোৱা হৈছো। ঘৰখন জ্বলি যোৱাৰ পাছৰ পৰা বস্তুবোৰ সম্পূৰ্ণকৈ ল'বই পৰা নাই নহয়। সৰু সুৰা কম্বল এখন আনিলো ল'ৰাটোৰ কাৰণে, কিন্তু এতিয়া আমাৰ ডাঙৰকেইটাৰ কাৰণে কম্বল এখনো নাই। আমি এই বেড কভাৰ এখনহে গাত লৈ শুওঁ। এতিয়া আলহী আহিছে, কি কৰো বাৰু? একো উপায় নোপোৱা হৈছো। সেয়েহে ভাবিলো আপোনালোকৰ ঘৰৰ পৰাই কম্বল এখন নি সেই আলহীকেইটাক দিব পৰা হলে। কি? তোৰ ঘৰলৈ আলহী আহিছে আৰু মোৰ ঘৰৰ পৰা কম্বল নি দিবিগৈ? কথা ক'বলৈ আহিছ? তহঁতৰ লাজ লগা নাই নে কম্বলখন লোকৰ ঘৰত বিচাৰিবলৈ? কি কৰিম নবৌ, লোকৰ ঘৰ মানে নিজৰ দাদাৰ ঘৰ কাৰণেহে ইয়ালৈহে বিচাৰি আহিছো। বেলেগলৈতো বিচাৰি যাব নোৱাৰোৱেই। উপায় নোহোৱাতহে বিচাৰি আহিছো নবৌ। পাৰে যদি কম্বল এখন দিয়কচোন, নহলে বৰ লাজৰ কথা হব। ককাইৰে ইয়াত ধৰমশালা খুলি থৈছে যে যোনে যি বিচাৰে তাকে দিবলৈ। দিব নোৱাৰো, যা। নিজৰ গাত লোৱা কেইখনতো দিব নোৱাৰো, আৰু সিদিনাখন নতুনকৈ এখন লৈছো আলহী দুলহী ঘৰলৈ আহিলে শুবলৈ দিবলৈ বুলি, সেইখন আকৌ তহঁতৰ ঘৰলৈ বুলি দি পঠিয়াব নোৱাৰো নহয়। নবৌ মই আপোনাক কাব কৰিছো, দিয়কচোন আজিৰ বাবে দিয়ক। কাইলৈ মই কৰবাৰ পৰা কিবা এটা কৰি হলেও এখন অনাৰ ব্যৱস্থা কৰিব লাগিব। আজি যদি তেওঁলোকক গাত ল'বলৈ এখন কাপোৰ দিব নোৱাৰো, তেতিয়াহ'লে বাৰু কম লাজৰ কথা হ'বনে? লাজৰ কথা হয়, চৰমৰ কথা হয়, মোৰ কি আহে যায়? তহঁতৰ প্ৰব্লেম তহঁতে চল্ভ কৰ। যা মোৰ ফেভাৰিট চিৰিয়েল এখন দি আছে, চাই আছো। তই এনেই সময় নষ্ট কৰি নাথাকিবি। মই এনেও নিদিওঁ। মই সাধাৰণ বস্তু এটা দিবলৈ বেকাও। ইমান দামী কম্বলখন দিম? হ'ব তেতিয়াহ'লে, কিনো কৰিম, উপায়তো নাই। হ'ব দিয়ক, মই গৈ থাকো। এতিয়া দিমান সময়লৈকে অহা নাই, পাইছে বা নাই পোৱা, কি বা হ'ব। নবৌয়ে আকৌ বস্তুবোৰ দিবলৈ বেয়া পায় নহয়, দিয়ে বা নিদিয়ে। আলহী আহিছে বুলি ক'ব নহয়, নিশ্চয় দিব চাগে। আহিছে দেখোন। হেৰি কি হ'ল, খালী হাতে আহিলে যে? খালী হাতে নাহি কি কৰিম কোৱা? নিদিলে ক'তনো লুকাই দিব? দাম দি বস্তু লৈ থৈছে, আমাৰ বাবে লৈ থোৱা নাই। হয় নেকি? মই জানিছিলোৱে নবৌয়ে যে নিদিবই নেকি বুলি। তথাপিও আশা এটা কৰিছিলো, আলহী আহিছে বুলি ক'লে কিজানি দিয়েই বা। দাদা ঘৰত নাছিলে চাগৈ। সি নাই, সি থকা হলে কিজানি পালোহেঁতেন এখন, কিন্তু সি কৰবালৈ ওলাই গল। নবৌৰ কথাটোতো তুমি জানাই, মানুহজনী হাতৰ পৰা বেজি আগত অহা অকমান মাটিও সৰি নপৰে। সেইবোৰ বস্তু ক'ত দিব? হে ভগৱান, এতিয়া কি হ'ব? মোৰ ভাবিয়ে ভয় লাগিছে। আপুনি অহা নাই দেখি মই আহিয়ে ৰাস্তা পালোহি। এতিয়া কি কৰিম, হয়নে বাৰু? মই ঘৰৰ ভিতৰত গোটেইখন বিচাৰিলো, তহঁতক বিচাৰি ইয়াত পাইছোহি। তই পদূলিমুখত আহি কি কৰি আছহি? পৰি মানে কি মানে কৰি আছ? তহঁতক দেখিছো অহাৰ পৰা কিবা চিন্তাত থকা দৰে লাগিছে। কি হ'ল কচোন? মানে পৰি, বৰ ডাঙৰ কথা এটা হৈছে। তোৰ মানুহজনক কিন্তু নকবি, মই তোক বুলিহে কৈছো। আচলতে আমাৰ ঘৰখন আজি 3 মাহৰ আগত জুই জ্বলিছিল আমাৰ ঘৰত, আৰু জুইত গোটেই বস্তুবোৰে পুৰি শেষ হৈ গ'ল। আৰু তেতিয়াৰ পৰা এখেতে ৰিক্সা চলাই পোৱা টকাকেইটাৰে ঘৰৰ প্ৰয়োজনীয় এটা দুটা বস্তু কিনি আছে। সেয়েহে আমাৰ অৱস্থাটো একেবাৰে ভাল নহয়। এতিয়া এওঁ ৰিক্সা চলাই পোৱা টকাৰে এটকা দুটকাকৈ জমা কৰি ল'ৰাটোৰ কাৰণে কাপোৰ এখন আনি দিলে, কিন্তু আমাৰ কাৰণে গাত ল'বলৈ এখন কাপোৰো নাই। আমি বেড কভাৰহে লওঁ। এতিয়া মহা চিন্তাত পৰিছো, তহঁতক ল'বলৈ কি দিওঁ। ঘৰত অইন কাপোৰ নাই, তাকে লৈ দুয়োটাই চিন্তা কৰি ইয়াত আছোহি। কি? তই সেইটো কথাকে লৈ ইমান চিন্তা কৰি আছ আৰু ইয়াত কথা পাতি আছহি? আমি কেলে চিন্তা কৰিব লাগে? আমি আনিছো নহয়, আমাৰ গাড়ীত আছে নহয় ব্লেংকেট। আমি সকলো বস্তু লৈ আহিছো। তইতো তাকে লৈ ইমান চিন্তা কৰিব লাগে নে? মোক দেখোন তই অথনিতে ক'ব পাৰ। সেইটো কথাকে চিন্তা কৰিহে মানে অথনিৰ পৰা দুয়োটাই মনটো মাৰি আছ। মই ভাবিছো নিশ্চয় তহঁতৰ কিবা এটা হৈছে। আৰে আমি কম্বল লৈ আহিছো, আমাৰ কাৰণেতো হ'বই, আৰু তহঁতেও ল'ব পাৰিবি। চিন্তা নকৰিবি, আহ ভিতৰলৈ আহ। কি? তহঁতে লৈ আহিছ? ৰক্ষা, মই যে কিমান চিন্তাত আছিলো। তোৰ মানুহজনক কিন্তু এইবোৰ কথা নকবি, মই বহুত লাজ পাব লাগিব। তই মোৰ বান্ধৱীৰ কাৰণেহে তোক সকলোবোৰ কথা খুলি কৈছো, তেখেতৰ আগত নকবি আকৌ। হ'ব দে, তই চিন্তা কৰিব নালাগে, আহ ভিতৰলৈ আহ। বল তহঁতক শুবলৈ বিচনাখন পাৰি দিওঁগৈ, বল। তোমাৰ বনাই হ'ল নেকি? মোৰ যাবৰ সময় হ'ল নহয়। হৈছে বনাই। হেৰি, এইকেইদিন যেনে তেনে চলিলো, কম্বলৰ প্ৰব্লেমটো চল্ভ হ'ল, কিন্তু এতিয়া খোৱা বস্তুবোৰ শেষ হৈ আহিছে। এইকেইদিন আপুনি আনি দিয়া বস্তুবোৰ বনাই মেলি খোৱাতে এটাই হ'ল। আজি দালি আৰু আলু দি অকল খিচিৰি অকণহে বনাইছোঁ, আৰু দালিও এটাও নাই, আলুও এটাও নাই। এতিয়া ইয়াৰ পিছত বাৰু কি খুৱাম, বৰ চিন্তা লাগিছে। বস্তুবোৰ শেষ হ'লেই নে? সিদিনাখন দোকানৰ পৰা বাকী কৰিহে আনিছিলো, তাৰে আধা পইচা দিবলৈ আছেই। আকৌ বাকী খুজিলেও বাকী নিদিব। সেয়া কি কৰা যায় এতিয়া? কিবা এটা নহয় কিবা এটা কৰক, আলহীক আৰু নোখোৱা নোবোৱাকৈ ৰাখিব নোৱাৰি নহয়।
তাকেহে কি কৰোঁ ভাবি নোপোৱা হৈছোঁ। ৰিক্সা চলাই যিকেইটা টকা পাওঁ সেইকেইটা টকাৰে ঘৰখন চলিবলৈও নোজোৰা হৈছে। আজিকালি পেচেঞ্জাৰবিলাকো বহুত কম, সেইটো কাৰণে বৰ দিগদাৰ হৈছে অ'। কাৰোবাৰ পৰা টকা ধাৰলৈ খুজিলেও আমাৰ দৰে দুখীয়া মানুহক কোনেও নিদিয়ে। লগৰ এটা খুজি চাইছিলোঁ, সি ডাইৰেক্ট নিদিওঁ বুলি ক'লে। মোৰ অৱস্থাটো দেখিয়ে চাগে ভাবিছে নেকি ঘূৰাই নিদিম বুলি, সেইটো কাৰণে নিদিওঁ বুলিয়ে ক'লে। কি কৰা যায় বাৰু? হেৰি, মই এটা কথা ভাবিছোঁ, যিমান যি হ'লেও ঘৰলৈ অহা আলহী, আমি ঘৰলৈ অহা আলহীক বেয়াকৈও খুৱাব নোৱাৰোঁ আৰু বেয়া ব্যৱহাৰো কৰিব নোৱাৰোঁ। অতিথি মানে ভগৱান, তেওঁলোকক শুশ্ৰূষা কৰিবই লাগিব। এটা কাম কৰক, মোৰ যে সোণৰ আঙুঠি এটা আছিল, সেই আঙুঠিটোকে লৈ যাওক। সেইটোকে বন্ধকত ৰাখি যি এটকা পায় লৈ আহিব আৰু বজাৰ কৰি আনিব। পাছত যেতিয়া আপুনি পইচা পাব, সেইটো আকৌ পইচাটো দি উলিয়াই আনিব। কি? তোমাৰ সেই সোণৰ আঙুঠিটো? সম্পত্তিৰ নামত সেই আঙুঠিটোৱে আছে, সেইটো কি বন্ধ কৰি ৰাখিমগৈ? হ'ব দিয়ক, বস্তুহে আৰু আজি আছে কালি নাই। আপুনি পইচা পালে আকৌ উলিয়াই নিম দিয়ক। সেই বুলি আৰু আলহীক পোকেলে কোনেতো ৰাখিব নোৱাৰি। দুখীয়া বুলি মানুহ কোনেও পাত্তাই নিদিয়ে আমাক। টকা ধাৰলৈ দিয়াটো দূৰৰে কথা, লোকে ধাৰলৈ নিদিয়ে যেতিয়া সেইবোৰকে নকৰিনো কৰিম কি? একো নহয় দিয়ক, লৈ যাওক। শুনিলেনে সিহঁতৰ কথাবোৰ? সেই ভগৱান, সিহঁতৰ অৱস্থা ইমান বেয়া হৈ আছে, অথচ সেইকেইদিনতে আমি আহি ওলালহি। সিহঁতৰ কম কষ্ট হৈছেনে? শুনিলেনে? তাই কিমান ভাল। তাই নিজৰ সোণৰ আঙুঠিটো বিক্ৰী কৰি হ'লেও আমাৰ কাৰণে বস্তু আনিবলৈ দিছে। তাইৰ অন্তৰখন কিমান বহল চাওকচোন। মই আগতে একেলগে পঢ়ি থাকোঁতেও তাই মোক বহুত সহায় কৰিছিল। তাই যে নিজে নোখোৱাই পেলাই নিজে নাখাই মানে লোকক খোৱা টাইপৰ। দেখিলেনে এতিয়া? হেৰি, এটা কাম কৰক, যাওক আপুনি অলপমান বজাৰ কৰি আনকৈ, সৰহকৈ অলপমান বজাৰ কৰি আনিব। মই আকৌ ইমান দিনে আনিম বুলি ভাবিও আকৌ সিহঁতে বেয়া পায় বুলিহে আনি দিয়া নাছিলোঁ। সিহঁতৰ যে অৱস্থাটো ইমানো বেয়া হৈ গৈছে, মই যে সপোনতো ভবা নাছিলোঁ। তাকেহে পাই, তেওঁলোক দুজনৰ কথা শুনি মনটো বেয়াই লাগিছে। তেওঁলোকে কথা পাতি থকা শুনিলোগৈ বুলিহে গম পালোঁ, নহ'লেতো আমি এইবোৰ কথা একেবাৰে গম নাপালোহেঁতেন। তাকেহে বৰ বেয়া লাগিছে। দেখিছেনে, দুখীয়া হৈও সিহঁতৰ মনটো কিমান বহল। সিহঁতে আমাক খুৱাবৰ কাৰণে ইমান ডাঙৰ চিন্তা কৰিব পাৰিছে। আমি হোৱা হ'লে বাৰু তেনেকুৱা কৰিলোহেঁতেন নে? আমিতো কেতিয়াও সেইবিলাক কাম নকৰিলোহেঁতেন। নিজৰ সোণৰ আঙুঠি বন্ধকত থৈ তাই বস্তু আনিবলৈ দিছে। কিমান যে ভাল তাই চাওকচোন। অঁ পাই, তুমি চিন্তা নকৰিবা দিয়া, মই যাওঁ অলপ ওলাই, ভাড়া ৰুমো বিচাৰি আহিম আৰু ভালদৰে ৰেচন পাতি অলপো লৈ আহিম দিয়া। সকলো বস্তু লৈ আহিম, তুমি চিন্তা নকৰিবা। আৰু যাওক যাওক, আপুনি সোনকালে আহাগৈ। পিছতো ভাড়া ৰুম বিচাৰিব পাৰিব। ৰেচন পাতিকেইটা আগতীয়াকৈ আনি দি থৈ লওক। বাৰু ঠিক আছে দিয়া, মই সোনকালে যাওঁ। হেৰি, আঙুঠিটো এতিয়াই দি পঠিয়াও নে পাছত নিব? কি কৰোঁ ভাবি নোপোৱা হৈছোঁ। মোৰ মনটোৱে দেখোন তোমাৰ আঙুঠিটো নিবলৈ একেবাৰে কোৱা নাই। এই খিচিৰি অকণ দি লোৱাচোন, খাই লওঁ, তাৰপাছত কিবা এটা ভাবিম। নাই, এনেই মানে আমি হেৰি নহয়, মই এতিয়া মানে খিচিৰি বনাইছিলোঁ। তোৰ মানুহজনে বাৰু খাবলৈ বেয়া পাব নেকি? কি কথা কৈছ? কিয় বেয়া পাব? এওঁতো খিচিৰি খাই বিৰাটেই ভাল পায়। তই বনালি ভালেই কৰিলি। মই ক'ম বুলি ভাবিয়ে আছিলোঁ তোক খিচিৰি বনাবলৈ। হয় নেকি? তেতিয়াহ'লে বৰ ভাল কথা। মোৰ আকৌ চিন্তাহে লাগি আছিল, বোলো তোৰ মানুহজনে আকৌ খিচিৰি বা খাই নে নাখায়। সি ইমান ধনী মানুহ, ক'ত চাগে বোলো খিচিৰি খাব। মোৰ আকৌ চিন্তাহে লাগি আছিল। কি যে কথাবোৰ কওঁ, কিয় নাখাব বাৰু কচোন? এওঁ খাই বহুত ভাল পায়। ৰেণু, মোক দি লোৱা নেকি, মই যাওঁ বুলি ভাবিছিলোঁ। হয় নেকি? ৰ'ব দিছোঁ ৰ'ব। হেৰি নহয়, আপুনি অকণমান ৰওকচোন। আমাৰ এখেত মানে অলপ বাহিৰলৈ গৈছে। আপোনাৰ লগত বোলে কিবা কথা আছে। অকণমান সময় ৰৈ দিয়কচোন, এখেত অহালৈকে। কিবা দৰকাৰী কথা আছে বোলে। হয় নেকি? মই আকৌ সময়মতে ৰিক্সাখন লৈ ওলাই নগ'লে ভাড়া নাপাম নহয়। বাৰু হ'ব, তেখেতে ৰ'বলৈ কৈছে এতিয়া ৰৈ দিওঁ, নহ'লে আকৌ বেয়া পাব নহয়। আপুনি ঠিকেই কৈছে, ৰৈ দিয়ক। তেখেতে কিবা দৰকাৰী কথা আছে বুলি কৈছে যেতিয়া আপুনি যাব নালাগে দিয়ক, অলপ সময় ৰৈ দিয়ক। তেখেতে মোক এইমাত্ৰ ফোন কৰি ক'লে কিবা দৰকাৰী কথা আছে বোলে, সেইবাবে আপোনাক অলপ সময় ঘৰতে থাকিবলৈ কৈছে। আৰু ৰেণু, দে তেওঁৰ লগতে মোকো খিচিৰি অলপ দি দে। তই বনোৱা খিচিৰি খাই কেনেকুৱা হয় ময়ো আজি চাওঁচোন। হয় নেকি? তই খাওঁ যদি মই উলিয়াই দিওঁ বাৰু। মই আকৌ ভাবিছিলোঁ আমাৰ এখেতক খুৱাই মেলি পঠিয়াই লওঁ, তাৰপাছত আমি কেইজনে একেলগতে খাম। তোৰ মানুহজনো নাই, পিছত আহি আকৌ মানুহজনে অকলে খাবলৈ বেয়া পাব বা। নাই, তেওঁ বেয়া নাপায়, তই চিন্তা কৰিব নালাগে। উলিয়া, আমাৰ সকলোৰে বাবে উলিয়া, আমি সকলো একেলগে খাম। বাৰু, তই কৈছ যদি হ'ব বাৰু দে, মই আমাৰ সকলোৰে বাবে উলিয়াওঁ। ইমানবোৰ বস্তু? আপোনালোকৰ বাবে এয়া আমাৰ ফালৰ পৰা এটা সৰু উপহাৰ। আৰে, ইমানবোৰ বস্তু আপুনি আমাৰ বাবে আনিছে? কিয় বাৰু আপুনি এইবোৰ কষ্ট কৰিব লাগে কওকচোন? আপোনালোক আমাৰ আলহী, আৰু আপোনালোকে এনেদৰে বজাৰ কৰিলে ভাল নেদেখি নহয়। কিয় আনিলে বাৰু? আপোনাৰ ফালে বৰ বেয়া পাইছোঁ দেই। একো নহয় দিয়ক। কিয় আপোনালোকে হ'বলৈ আমাক নিজৰ বুলি নাভাবে? আমি আপোনালোকক নিজৰ বুলি ভাবোঁ কাৰণে এই সৰু বস্তুকেইটা আপোনালোকৰ বাবে আনিছোঁ। একো নহয়। এইকেইদিনটো আপোনালোকৰ ঘৰত আমি পুৰা দগৰি খাই আছোঁ। কিয় আমি কিবা এটা আনি খোৱালে সেইটো কিয় বেয়া পোৱা হ'ব কওকচোন? তো এওঁ ঠিকেই কৈছে,
আপোনালোকৰ ঘৰখন আমি নিজৰ ঘৰৰ দৰে ভাবি লৈছোঁ সেইবাবেইতো আপোনালোকৰ ঘৰত থাকিবলৈ আহিছোঁ নহ'লেতো আহোনে বাৰু আৰু নিজৰ ঘৰ বুলি ভাবিছোঁ কাৰণেইতো এইখিনি ধুনীয়াকৈ বজাৰ কৰি আনিছোঁ হ'লেও আৰু আলহী এনেদৰে বজাৰ কৰি আনিলে ভাল নালাগে নহয় তাৰমানে আপোনালোকে আমাক নিজৰ বুলি ভবাই নাই এতিয়ালৈকে নহয় তেনেকৈ ক'ব খোজা নাই মই তেতিয়াহ'লে কিয় কৈছে আলহী আনিছে বুলি এয়া মই শাক পাচলি আৰু মিঠাই আনিছোঁ লগতে খোৱা মাছ আপোনাৰ হাতেৰে ধুনীয়াকৈ মাছৰ জোল অকণ খুৱাব বুলি আশা ৰাখিলোঁ পৰিয়ে কৈ থাকে আপুনি বোলে বৰ ধুনীয়া মাছৰ টেঙা জোল বনায় সেয়েহে ভাবিলোঁ যোৱাৰ আগত শেষবাৰৰ বাবে আপোনাৰ হাতেৰে মাছৰ টেঙা জোলেৰে ভাত এসাঁজ খাই যাওঁ ভালকৈ আৰু এইখিনি আপোনালোকৰ বাবে দুই এটা কাপোৰ আমাৰ ফালৰ পৰা উপহাৰ দিছোঁ আৰু ল'ৰাৰ বাবেও আছে হয় নেকি সেইবোৰ ননা হ'লেই হ'লহেঁতেন বাৰু হ'ব দিয়ক ধুনীয়াকৈ মাছৰ জোল অকণ খুৱাম পিছে আপুনি যোৱাৰ সময়ত বুলি ক'লে যে ৰেণু তোক মই কোৱাই নাছিলোঁ এখেতে ভাড়াঘৰ বিচাৰি পালে আজি আমি চিফ্ট হ'ব লাগিব তালৈ তাৰমানে আকৌ আপোনালোক যোৱাৰ পাল পৰিলেই দুদিনমান থকা হ'লে ভাল লাগিলে হয় হ'ব দিয়ক এতিয়া ওচৰতে থাকিম যেতিয়া মন গ'লে এপাক আহিব পাৰিম নে কি কৰেনো দুটাকো এতিয়া আমি মাজে সময়ে লগ হৈয়ে থাকিব পাৰিম আৰু বৰ ভাল লাগিব কিমান দিনৰ মূৰত যে তোক লগ পাইছোঁ সঁচাকৈ আগৰ দিনবোৰলৈ মনত পৰি গৈছে জানো বাৰু মোৰ এতিয়া আৰু এটা দৰকাৰী কথা আছে আপোনালোকক ক'বলৈ কওকচোন কি কথা আছিলে মানে আমাৰ অফিচত এজন কৰ্মীৰ প্ৰয়োজন হৈ আছে সেয়েহে মই ভাবিছোঁ আপোনাকে সেই কৰ্মীজনৰ স্থানটো দিলে ভাল হ'ব যদি আপোনাৰ কোনো আপত্তি নাথাকে আমাৰ অফিচত আপুনি কাইলৈৰ পৰা জইন কৰিব পাৰিব আমাৰ এখেতে জইন কৰিব পাৰিব আপুনি সঁচাই কৈছে আৰে মই সপোন দেখা নাইতো পাগলী সঁচাকৈ কৈছে মই যে অথনিৰ পৰা কৈছিলোঁ কিবা দৰকাৰী কথা আছে এখেতক ৰ'বলৈ কৈছে বুলি এইটোৱে দৰকাৰী কথা সঁচাকৈ কৈছে ময়ো কিন্তু নিজৰ কাণখনকে বিশ্বাস কৰিব পৰা নাই মোক আপোনালোকৰ অফিচত কাম দিব মই সঁচাকৈ বহুত সুখী হৈছোঁ আপুনি এইখিনি কৰি মোক বৰ ডাঙৰ উপকাৰ কৰিলে মই আপোনাক ধন্যবাদ দি শেষ কৰিব নোৱাৰিম আপুনি সঁচাকৈ বহুত ডাঙৰ মহান কাম কৰিলে মোৰ বাবে আৰে এইখিনি মোৰ কৰ্তব্য আপোনাক মই কিবা এটা পাৰিছোঁ সহায় কৰিছোঁ চিম্পল তহঁতক সহায় কৰিব পৰাটো আমাৰে সৌভাগ্য আমি তহঁতক সহায় কৰিবলৈ পাই বৰ ভাল পাইছোঁ আৰে ৰেণু ৰাতিপুৱা তহঁতে পাতি থকা কথা সকলো আমি শুনিছিলোঁ আৰে আমাক খুৱাব পিন্ধাবৰ কাৰণে তইতো সোণৰ আঙঠিটো বন্ধ কৰি ৰাখিব বিচাৰিছিলি এইবোৰ তই সকলো শুনিছিলোঁ কি তই মানে এইবোৰ শুনি আছিলি তোন আমি দুয়োটাই তহঁতে পাতি থকা কথাবোৰ সকলো শুনিছিলোঁ তাৰপিছতে মই এখেতক এই বজাৰসমূহ কৰি আনিবলৈ পঠিয়ালোঁ এনেও আমি বজাৰ কৰিবলৈ যাম বুলি ভাবিয়ে আছিলোঁ আবেলি তোৰ ল'ৰাটোলৈও কিবা কিবি দুই এটা আনিম বুলি কিন্তু তহঁতে ৰাতিপুৱা পতা কথাখিনি শুনি মই এখেতক ৰাতিপুৱাই পঠিয়াই দিলোঁ আৰু তোৰ মানুহজনৰ বাবে কিবা এটা কৰিব পাৰি নেকি ভাবিবলৈ ক'লোঁ তাৰপিছত এখেতে ক'লে যে তেওঁলোকৰ বোলে অফিচতে এজন কৰ্মীৰ প্ৰয়োজন আছে গতিকে তোৰ মানুহজনকে লৈ লওক নে কি কওঁ তোনাকো তহঁত সঁচাকৈ আমাৰ ঘৰলৈ ভগৱান অহা দি আহিলৈ আমাৰ দৰে দুখীয়া মানুহ সহায় কৰিবলৈ মানুহ আগবাঢ়ি নাহে কিন্তু আমাৰ বাবে তহঁতে বহুত বেছি কৰিছ কি বুলি যে ধন্যবাদ জনাম হ'ব আপুনি ধন্যবাদ হিচাপে মোক ধুনীয়াকৈ মাছৰ টেঙা জোল অকণ খুৱাই দিলেই হ'ব আৰু মাজে মাজে কিন্তু আহি থাকিম ইয়াত খাবলৈ ধুনীয়াকৈ ৰান্ধি খুৱাব লাগিব আৰে কিয় খুৱামতো আহি থাকিব মাজে মাজে মই বনাই খুৱাম নহয় কিমান যে ভাল লাগিছে আজি মোৰ মনটো সেই মানুহজনে দিনটো ৰ'দে বৰষুণে ৰিক্সা চলায় কেতিয়াবা 2 টকা পায় কেতিয়াবা তাকো নাই ঘৰখন চলিবলৈ বৰ দিগদাৰ হয় তাতে ল'ৰাটোকো পঢ়াবলগীয়া হৈছে এতিয়া অন্ততঃ আপোনালোকৰ অফিচতেও কিবা এটা কৰিব পাৰিলে নিশ্চয় আমি ভালদৰে চলিব পাৰিম বহুত ভাল লাগিছে আজি মনটো সঁচাই বহুত বেছি ভাল লাগিছে ৰেণু আজি সঁচাই মোৰো বহুত বেছি ভাল লাগিছে কি ক'ম ভাষাৰে বুজাব পৰা নাই মই কিমান কষ্ট কৰোঁ তথাপিও টকা গোটাব নোৱাৰোঁ কাৰণ আজিকালি ৰিক্সাবোৰত উঠিবলৈ মানুহে বেয়া পায় নতুন গাড়ী ওলালে আমাৰ ৰিক্সাত উঠা মানুহেই নোহোৱা হ'ল যাৰ বাবে আমাৰ চলিবলৈ বৰ টান হৈছে কিন্তু আজি এই খবৰটোৱে মোক যেন পৃথিৱীৰ সকলো সুখেই দিলে আপোনাক বহুত ধন্যবাদ জনাইছোঁ শইকীয়া বহুত ধন্যবাদ জনাইছোঁ হ'ব আপোনালোকে এতিয়া ধন্যবাদ দি শেষেই কৰি পেলাব এতিয়া এইবোৰ বাদ দিয়ক পৰি আৰু আপুনি লগ লাগি দুইজনীয়ে সোনকালে ভাতকেইটা বনাওক যোৱাৰ আগত ভালকৈ এসাঁজ খাই যাওঁ আৰু আমি দুজনে আমাৰ বেডিং পত্ৰবিলাক ধুনীয়াকৈ আমাৰ গাড়ীখনত ভৰাওঁ নে কি কয় বৰুৱা মই আপোনাক যি সহায় লাগে সকলো সহায় কৰি দিম শইকীয়া তেতিয়াহ'লে ব'লক আমাৰ বয় বস্তুবোৰ চিজিল লগাই ল'মগৈ বস্তুবোৰ সকলো ভৰাব কিন্তু আমাৰ এই ব্লেক কেইখন যে নতুনকৈ কিনি আনিছিলোঁ সেইকেইখন কিন্তু ভৰাব নালাগে সেইকেইখন আমি ৰেণুহঁতক গিফ্ট দি থৈ যাম কাৰণ সিহঁতৰ এতিয়া গাত ল'বলৈ কাপোৰ এখনো নোহোৱা হৈ আছে গতিকে সেইকেইখন আমি সিহঁতকে গিফ্ট দি থৈ যাম বাকী সকলোবোৰ বস্তু ভৰাওক বাৰু ঠিক আছে হ'ব দিয়া তোমালোকে ৰন্ধা বঢ়াত লগা আমি বস্তু বাহনি সামৰাত লাগো হ'ব যাওক সঁচাই আমাৰ জীৱনটোৱে সলনি কৰি পেলালি তোক বহুত ধন্যবাদ পৰি বহুত ধন্যবাদ কিনো ধন্যবাদ দি থাকো এজনী বান্ধৱী হৈ অন্য এজনী বান্ধৱী দুখ কষ্টবোৰ নুবুজিলে কিহৰ বান্ধৱীও
তই যে মোৰ দুখবোৰ বুজি পাই ইমানখিনি কৰিলি সঁচাকৈ বহুত বেছি সুখ পাইছোঁ আজি বহুত বেছি হ'ব হ'ব পাগলীজনী কান্দি নেপেলাবি দে বল বল এতিয়া ভাত ৰান্ধো নহ'লে হুলস্থুলেই লগাই দিব অঁ হয় দে তই মোক পাচলিকেইটা কাটি দেচোন মই মাছকেইটা বাছি লওঁ হ'ব হ'ব দে বল দুইজনী একেলগে সকলোবোৰ কৰি লগে ভাগে এসাঁজ খাওঁ সকলোৱে লগ লাগি ভালকৈ এসাঁজ খালে আৰু সিহঁতে পিছবেলালৈ নিজৰ ৰুমলৈ বুলি গুচি গ'ল আৰু পিছদিনাখনিৰ পৰা ৰেণুৰ গিৰিয়েকে সেই অফিচত জইন কৰিলে আৰু সিহঁতৰ দিনবোৰ ভাললৈ আহিবলৈ ধৰিলে বন্ধু বান্ধৱীসকল আজিৰ কাহিনীটো ইমানতে শেষ হ'ল আপোনালোকে বাৰু আজিৰ কাহিনীটো চাই কেনেকুৱা পালে যদিহে ভাল পালে তেতিয়াহ'লে লাইক কৰিব কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব আৰু আপোনালোক যিসকলে মোৰ চেনেলটো এতিয়া ছাবস্ক্ৰাইব কৰা নাই বা যিসকলে মোৰ চেনেলত নতুনকৈ আহিছে তেওঁলোকে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব পুনৰ আপোনালোকৰ বাবে ধুনীয়া এটা কাহিনী লৈ আকৌ আহিম ধন্যবাদ